নমস্কাৰ গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণত আৰু মই উপস্থিত আছোঁ ফেন্সিং হলৰ সন্মুখ ভাগত আৰু কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে যিহেতু 25 ডিচেম্বৰৰ ভিতৰত RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সমূহ কাৰ্যালয় তথা অনুশীলনস্থলী খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। আজি হৈছে 22 ডিচেম্বৰ, গতিকে আৰু মাজত কেইটামান দিনহে বাকী আছে। মূলত মনেশ্বৰ এটা এখন ফলক দেখাব, যিহেতু ইয়াত লিখা আছে তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে তথা প্ৰাক্তন সাংসদ পদ্মশ্ৰী বিজয় চক্ৰৱৰ্তী অনুমোদিত আঁচনিৰ অধীনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্মিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ চৌহদত থকা অসম ফেন্সিং প্ৰকল্পটো উদ্বোধন কৰিছিলে 2021 বৰ্ষৰ 15 ফেব্ৰুৱাৰীত। আৰু আজি ইতিমধ্যে আমি যি দেখা পাইছোঁ, বৰ্তমান সময়ত এই কাৰ্যালয়টোৰ যিখিনি আচবাব আছে সেয়া চৌহদৰ পৰা আঁতৰাবৰ কাৰণে চেষ্টা কৰিছে। আমি বৰ্তমান সময়ত ভিতৰলৈ সোমাই যাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু বৰ্তমান সময়ত তেখেতসকলে কৰ্ম নিয়োজিত হৈ আছে। ইয়াৰ পৰা আচবাবসমূহ আঁতৰাৰ কাৰণে চেষ্টা কৰিছে। পুনৰবাৰ এটা যদি পৰিৱেশ দেখাওঁ, অসম ফেন্সিং সন্থাৰ যিখন ফলক আছে লগাই থোৱা শুভ উদ্বোধনী অনুষ্ঠান শ্ৰীযুত সৰ্বানন্দ সোণোৱাল তেতিয়াৰ মুখ্যমন্ত্ৰী 15 ফেব্ৰুৱাৰী 2021। বৰ্তমান সময়ত বিল্ডিংটো ভাঙি পেলোৱা হ'ব বা RG বৰুৱা ক্ৰীড়া প্ৰকল্প নতুনকৈ নিৰ্মাণ কৰা হ'ব। গতিকে তেখেতসকলে ইয়াৰ আচবাবসমূহ আঁতৰাবৰ কাৰণে তেখেতসকলে কামত ব্যস্ত হৈছে। মই এই মুহূৰ্তত অসম ফেন্সিং সন্থাৰ সম্পাদকগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আৰু কেইটামান দিনহে বাকী আছে। 25 তাৰিখটো ডেডলাইন দিয়া হৈছে, গতিকে আপোনালোকে আজি কামত লাগি আছে। গতিকে আৰু এটা কথা ক'ব লাগিব যে আপোনালোকে বিল্ডিংটো কিন্তু 2021 বৰ্ষত বনাইছিলে। ইয়াতে আমাৰ 32 লাখ টকা খৰচা হৈছিল। 2020 চনত বনাইছিলোঁ আৰু 21 চনত আমি এইটো উদ্বোধন কৰিছিলোঁ। আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উদ্বোধন কৰিছিলে আৰু তেতিয়াৰ পৰা কণ্টিনিউৱাছলি আমি প্ৰেক্টিছ কৰি আহিছোঁ। এতিয়া যিহেতু গম পাইছোঁ যে ইয়াতে এটা ধুনীয়া ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা ষ্টেডিয়াম বনাব চৰকাৰে, খুব ভাল লাগিছে। এইটো খুব ভাল খবৰ আমাৰ বাবে। এটা এনেকুৱা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ষ্টেডিয়াম হ'ব লাগে গুৱাহাটীত। এতিয়া 2 বছৰ কমপ্লিশ্যন পিৰিয়ড 2 বছৰ বুলি শুনিবলৈ পাইছোঁ। 2 বছৰৰ পিছত হৈ গ'লে আকৌ 2 বছৰ পিছত আকৌ আমি ইয়াতে আহিব লাগিব আৰু এই 2 বছৰ অকণমান কষ্ট হ'ব। এতিয়া ডাইৰেক্টৰ ছাৰৰ লগতো কথা পাতিছোঁ, ডাইৰেক্টৰ স্পৰ্টছ, যদি সৰুসজাই ক্ৰীড়া প্ৰকল্পত কিবা এটা জেগা হৈ যায় তাতে আমি কণ্টিনিউৱাছলি আকৌ এই 2 বছৰটো এনেকৈ প্ৰেক্টিছ কৰিব লাগিব। মনতে হয়তো অলপ দুখো লাগিব, যিহেতু আপোনালোকে 32 লাখ টকা খৰচা কৰি বিল্ডিংটো বনাইছিলে, কিন্তু উপায় নাই, যাবই লাগিব। এটা ভাল বস্তু যিহেতু আহিবৰ কাৰণে গৈ আছে, গতিকে কিমান কষ্ট কৰিব লগা হৈছিলে এই 32 লাখটো আনিবলৈ যাওঁতে? হয়, এইটো বহুত কষ্ট কৰিব লগা হৈছে, কাৰণ এইটো আমাৰ এটা সপোন আছিলে যে আমি ফেন্সিং হল এটা বনাম নিজাকৈ। আগতে আমি য'তে ত'তে প্ৰেক্টিছ কৰিছিলোঁ আৰু তাৰ আগত আমাৰ যিটো পাৰ্কিং প্লেচ আছে আমি তাতেও প্ৰেক্টিছ কৰি আছিলোঁ। তো আমাৰ এটা ইমান ধুনীয়া এটা মানে প্ৰেক্টিছ হল এটা আমি ফেন্সিং হলটো বনাইছিলোঁ। তাৰ কাৰণে বহুত কষ্ট কৰিব হৈছিল। পইচাটো ফাণ্ডটোৰ কাৰণে আমাৰ মাননীয় সভাপতি দুৰ্গাদাস বৰুৱাৰ প্ৰচেষ্টাত আৰু আমি সকলোৰে প্ৰচেষ্টাত এই হলটো আমি পাবলৈ সক্ষম হৈছিলোঁ। হয়, এইবাৰ এতিয়া ক'ত গৈ আছে আপোনালোকে? ক'ত প্ৰেক্টিছ কৰিব বাবে কিবা ঠিৰাং হৈছে? এতিয়াতো 2-3 দিন একো নাই। আমি এটা নিজৰ জেগাতে ক'ৰবাত ইয়াতে ওচৰতে উলুবাৰীৰ ওচৰতে প্ৰেক্টিছ কৰিম এই 2-3 দিনমান আৰু চাওঁ একেদিনৰ ভিতৰত যদি জেগাটো হৈ যায় সৰুসজাইত, তেতিয়া তাতে প্ৰেক্টিছ কৰিম। আৰু অসম চৰকাৰৰ লগত কথা পতা হৈছে নেকি ক্ৰীড়া বিভাগৰ লগত এই সম্পৰ্কে? হয়, ক্ৰীড়া বিভাগৰ লগত কথা পাতিছোঁ। আমি ডাইৰেক্টৰ স্পৰ্টছত ডাইৰেক্টৰকো লগ কৰিছোঁ, তেখেতেও আশ্বাস দিছে আমাক। আৰু কালিও যিহেতু তেখেতক সোধা হৈছিল, তেখেতেও ভাল আশ্বাস এটা প্ৰতিশ্ৰুতি প্ৰদানে কৰিছে যে দিয়া হ'ব বুলি। হয়, ভাল পাইছে। মই চাইছোঁ নিউজটো, মই ভালে ধন্যবাদ জনাইছোঁ। জেগাটো ভালে খেলুৱৈসকলৰ কাৰণে ভাল। এই 2 বছৰ প্ৰেক্টিছ কৰি থকা, কাৰণ আমি অনাগত আমাৰ এই 5 তাৰিখৰ পৰা নেশ্যনেল আছে উৰিষ্যাত, জুনিয়ৰ নেশ্যনেল, যে খেলুৱৈসকলে প্ৰেক্টিছ কৰি আছিলে। তো সেইটো বন্ধ হৈ গ'ল। 2 টাইম প্ৰেক্টিছ কৰি আছিলে ইয়াতে। তো এতিয়া এই 2-3 দিনমান ইয়াতে ক'ৰবাত কৰিব লাগিব আৰু কাৰোবাৰ ঘৰতে হওক, কেনেকুৱাই হওক, যেতিয়ালৈ সেই সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ জেগাটো নাপাওঁ প্ৰেক্টিছ কৰিব লাগিব। 2 বছৰ এনেকৈ চলিম আৰু চবেই, অকল আমি বুলি নহয়, ইয়াতে যিখিনি স্পৰ্টছ আছিলে অচু হওক, চবেই এনেকুৱা অলপ কষ্ট কৰিব লাগিব। 2 বছৰ ভাল কাম এটা হ'বলৈ গ'লে অলপ কষ্ট কৰিব লাগিব। কিমানজন প্ৰেক্টিছ কৰি আছিলে ইয়াতে ডেইলি? ইয়াতে আপোনাৰ আমাৰ আছাম পুলিচৰ টীমো প্ৰেক্টিছ কৰে। আমাৰ 30জন মানে প্ৰেক্টিছ কৰে ইয়াতে ৰেগুলাৰ।
হয় আপোনাৰ ওচৰলৈ মই আহিম মই এই মুহূৰ্তত প্ৰশিক্ষক এগৰাকী আছে তেখেতৰ ওচৰলৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ তেখেতো ব্যস্ত হৈছে তাৰ মাজতে সুধিব বিচাৰিছোঁ টিংকু কাশ্যপ ডাঙৰীয়া আমাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু এটা বহুত দিনৰ পাছত আপোনালোকে ইয়াৰ পৰা যাবগৈ লাগিব এটা সপোন আছে সপোন পূৰ্ণ হৈছিলে এটা বিল্ডিং হৈ উঠিছিলে আপোনাৰ নিজাববীয়াকৈ তাৰপিছতো কিন্তু এটা নতুন যিহেতু ইয়াতে RG বৰুৱা বিজ্ঞাপনলৈ নতুন ৰূপত সদায় তোলা হ'ব তাৰ কাৰণে আপোনালোকে এইটো এৰিব লাগিব বা সকলোৱে এৰিছে গতিকে এই মুহূৰ্তত আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে কি ক'ব বহুত দিন প্ৰেক্টিছ কৰিলোঁ ইয়াতে আমি খুবেই ভাল আমি গোটেইখিনি পাৰফৰ্মেঞ্চ বহুত ধুনীয়াকৈ উঠিছিলে তাৰপিছত এতিয়া হঠাৎকৈ এৰিব লগা হৈছে ভাল কামৰ কাৰণে এৰিব লগা হৈছে যিটো চৰকাৰৰ ফালৰ পৰা যিটো ভালকৈ বনাম বুলি কৈছিলে অলিম্পিক লেভেলৰ বনাব সেইটো সুখী আছোঁ কিন্তু তেনেকুৱাকৈ এৰিব বেয়াও লাগিছে আশা কৰোঁ যে নেক্সট টাইম যেতিয়া হয় আমাক অলপ সুবিধা যাতে দিয়ক প্ৰেক্টিছ কৰিবৰ কাৰণে তেনেকুৱা হল পাওঁ আৰু নেক্সট চাওঁ এতিয়া কি হয় আৰু এতিয়া যিহেতু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আপোনালোকক কথা পাতিছে বুলি কৈছে ইতিমধ্যে যদি আপোনালোকক দিয়ে কিমান লেংথ লাগিব বা এনেকুৱা ধৰণৰ কিমান নিয়ম আছে নেকি আপোনালোকৰ এইটো নিয়ম আছে যেনেকুৱা আমাৰ পিচৰ লেভেল 18 মিটাৰ লাগে দীঘলে বহলে কমেও 3খনমান পিচ বহাব 2 মিটাৰকৈ তেনেকুৱা বহতত আপোনাৰ 14 মিটাৰমান যদি হয় অলপ আহল বহল হ'লে ভাল প্ৰেক্টিছ কৰিবৰ কাৰণে অলপ এইটো বাউ বা প্ৰেক্টিছৰ কাৰণে ফুটবক্সত তেনেকুৱা অলপ লেংথটো ডাঙৰ দিলে ভাল হয় এইটো নিশ্চয় দিব আপোনালোকক কথা পাতি আছে হয় দিলে যেনিবা ভাল লাগিব যেনেকুৱা সুবিধামতে যদি হয় আৰু আগলৈ ভালকৈ আৰু আমাৰ মানে পাৰফৰ্মেঞ্চ আপগ্ৰেড কৰিব পাৰিম আমি সেইটো আশা কৰিছোঁ আৰু নতুন যিহেতু ক্ৰীড়া প্ৰকল্প এটা হৈ আছে নতুন ৰূপত হ'ব নেহৰু ষ্টেডিয়াম বা RG ক্ৰীড়া প্ৰকল্প গতিকে পুনৰ আকৌ ঘূৰি আহিব অলপ দিনৰ পাছত আহিম আকৌ ঘূৰি আহিম আকৌ সুবিধা দিয়ক আমি আহিম আকৌ আগৰ নিচিনা প্ৰেক্টিছ আৰম্ভ কৰিম চৰকাৰৰ পৰা অনুৰোধ থাকে যে যিমান সোনকালে পাৰিলে ভাল হয় বস্তুখিনি কৰিব ভাল হ'ব তেতিয়া নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট মনেশক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু 25 তাৰিখলৈ বেছি সময় নাই আজি যিহেতু 22 তাৰিখত তেখেতসকলে আচবাবসমূহ এইদৰে আঁতৰাবৰ কাৰণে চেষ্টা কৰিছে মই আৰু এগৰাকী কোচ আছে মানিক বড়ো ডাঙৰীয়াৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ গতিকে আপুনিও যিহেতু ইয়াতে কৰ্মৰত হৈ আছিলে বা ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰি আছিলে গতিকে আজি কি ক'ব এই মুহূৰ্তত এতিয়া আমাকতো অলপ বেয়া লাগিছে গত বছৰে আমি যোনটো এটা অনুষ্ঠান ইয়াতে চলাই গৈছিলোঁ আমাৰ ল'ৰা ছোৱালী যিখিনি নেশ্যনেল লেভেলত পাৰফৰ্মেঞ্চ দি আছিলে আমাৰ ইণ্টাৰনেশ্যনেলো গৈছে ইয়াৰ পৰা যিহেতু তো এতিয়া সেইটো বস্তুটো আমি এতিয়া ধৰক এৰিছোঁগৈ কিন্তু ভাল কামৰ কাৰণে আকৌ নেক্সট 2 বছৰ আমাক সময় লৈছে চৰকাৰে যে 2 বছৰত আমাক নতুন ষ্টেডিয়াম ষ্টেডিয়াম বনাই দিব তো সেইটো কাৰণে ভাল কিন্তু এইটো যে আমাক অনুৰোধ এতিয়া আমাৰ নেশ্যনেল আছিল কিবা মানে বহুতকেইটা নেশ্যনেলো আছে ইনকামিং গেমবিলাক যিমান আছে তো প্ৰেক্টিছ কৰা অলপ যদি সুবিধাৰ কাৰণে জেগাখিনি আমি পাই যাওঁ তেতিয়া অলপ ভাল হয় আৰু তেতিয়া আমাৰ প্লেয়াৰবিলাক পাৰফৰ্মেঞ্চৰ কথা আছে এতিয়া 2 বছৰ বন্ধ মানে 2 বছৰ প্ৰেক্টিছ বন্ধ হয় মানে এটা প্লেয়াৰৰ পুৰা পাৰফৰ্মেঞ্চ জিৰ' হৈ যায় তো আমাৰ যদি আমাৰ পিচ বহোৱা জেগাটো আৰু আমাৰ যিখিনি দৰকাৰী হয় প্ৰেক্টিছৰ কাৰণে সেইখিনি যদি আমি পাওঁ তেতিয়া মানে সেইখিনি সুবিধা হ'লে আমাৰ কণ্টিনিউ চলি থাকিব আৰু প্ৰেক্টিছখন সেইটোৱে হয় ইয়াতে কিমানজনৰ প্ৰেক্টিছ কৰিছিলে বৰ্তমান আমাৰ এইটো গুৱাহাটী ডিষ্ট্ৰিক্টৰ মেইন চেণ্টাৰ আৰু আমাৰ অল আছামৰ চেণ্টাৰ আছিলে তো নেশ্যনেল লেভেলত আমাৰ যেতিয়া কেম্প কৰোঁ আমি চিলেকশ্যন কৰাৰ পিছত তো ইয়াতে আহি কেনে চব প্লেয়াৰ থাকায় আৰু আমাৰ লগত ইয়াতে প্ৰেক্টিছ কৰে অসম পুলিচৰ মানে টিমটো প্ৰেক্টিছ কৰে এনে ইভিনিং মোটামুটি ধৰা 40জনৰ ওচৰা ইভিনিং প্ৰেক্টিছত থাকে আৰু মৰ্ণিঙৰ অলপ কম হয় বাকীতো অল আছামৰ পৰা চব আহি কেনে আমাৰ ইয়াতে গোট খাই কেনে আমি একেলগে প্ৰেক্টিছ কৰা যায় আৰু এইটো ক'ত নিয়া হ'ব বৰ্তমান সময়ত এই যিখিনি আচবাব উলিওৱা হৈছে ক'ত নিয়া হ'ব এইখিনি এনেতো এতিয়া কোৱা মতেতো আমাক সৰু সজাত জগা দিয়া বুলি কৈছে এতিয়া আমি চাই লওঁ কি হয় আৰু বাকীতো আমাৰ পাৰ্চনেল নিজৰ অফিচ লোৱা গৈছে তাতে তো বাকী বস্তুবিলাক তেনেকুৱা আমাৰ প্ৰেচিডেণ্টৰ দুৰ্গা দাস বড়ো ছাৰে আমাক এতিয়া মেইনলি আমাক প্ৰেক্টিছৰ কাৰণে জেগা লাগে অলপ হল লাগে হয় আমাৰ আহল বহল লাগে 20x20 হ'লে আমাৰ সুবিধা হয় আৰু আমাৰ এটলিষ্ট 2টা পিচ বহোৱাৰ কাৰণে আমাৰ জেগাখিনি পালে মানে 20x20 তাৰ ভিতৰত এতিয়া আমাৰ সুবিধা হয় আৰু এইখিনি হয় মানে অলপ আৱেগিক যদিও অলপ ভালো লাগি আছে যিহেতু নতুনকৈ এখন ষ্টেডিয়াম হ'ব গৈ আছে আমি নতুন কৰি যোনটো পাম তাৰমানে সেইটো কাৰণে ভালো লাগিছে খালি কি আমি ধৈৰ্য ধৰিব লাগিব 2 বছৰ আমাক টাইম দিছে যিহেতু আমি 2 বছৰৰ কাৰণে আমি ৰখি কেনেহে আমি যিহেতু প্ৰায় 32 লাখ টকা ব্যয়েৰে নতুন বিল্ডিংটো আপোনালোকে নিজাববীয়াকৈ কৰি তোলা হৈছিলে বিভিন্ন মানে পুঁজিৰ পৰা সংগ্ৰহ কৰি পেলাই গতিকে সেই দিশতো অলপ নিশ্চয়কৈ দুখ থাকিব অলপ সেইটোতো দুখ থাকিবই আমাক ইয়াতে বহুতকৈ সহায়ো কৰিছিলে তো এইটো আমাৰ এছ'চিয়েশ্যনৰো বহুত হেৰি আছে তো আমাৰ বাকী বিপুল ছাৰে জানে বাকী দুৰ্গা দাস বড়ো ছাৰে যিখিনি কৰিছে মানে বহুতখিনি আগবঢ়াই লৈ গৈছিলে আৰু বেয়া লাগিব সন্মুখত কি আহিছে নেশ্যনেল কি আহিছে সন্মুখত নেক্সট এতিয়া জানুৱাৰীত আছে আপোনাৰ জুনিয়ৰ নেশ্যনেল তাৰপিছত 28 ডিচেম্বৰৰ পৰা আছে আমাৰ স্কুল গেমছ আণ্ডাৰ 17 আণ্ডাৰ
14 স্কুল গেমছ আছে, এইটো আছে ঔৰংগাবাদত। তাৰ নেক্সট আছে আমাৰ জানুৱাৰী 5 তাৰিখৰ পৰা এইটো কটকত আছে জুনিয়ৰ নেশ্যনেল, 33rd জুনিয়ৰ নেশ্যনেল। তাৰ নেক্সট আকৌ 29 জানুৱাৰীৰ পৰা আকৌ আছে স্কুল গেমছ আণ্ডাৰ 19 এইটো ইম্ফলত। এই তিনিটা গেম এতিয়া কণ্টিনিউ 2 মাহৰ ভিতৰত আছে, কিন্তু আমাৰ এতিয়া প্ৰেক্টিছ কৰাৰ সুবিধা নাই কাৰণে অলপমান অসুবিধা হ'ব আৰু এইখিনি। মই পুনৰবাৰ মনেশ্বৰক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু অসম ফেন্সিং সন্থাই বৰ্তমান সময়ত কাৰ্যালয়টো খালী কৰি আছে আৰ জি বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ পৰা। তেখেতসকল বৰ্তমান সময়ত ব্যস্ত হৈ আছে আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ, যিহেতু 25 তাৰিখ ডেডলাইন দিয়া হৈছিলে আৰু আজি 22 তাৰিখ আৰু মাজত মাথোন দুটাহে দিন আছে। গতিকে তেখেতসকলে বৰ্তমান সময়ত এইদৰে খালী কৰি আছে, বিভিন্ন আচবাবসমূহ খালী কৰি আছে। ইতিমধ্যে অসম চৰকাৰৰ তেখেতসকলে কথা পাতিছে আৰু অসম চৰকাৰে তেখেতসকলক এটা অনুশীলনস্থলী দিবৰ কাৰণে ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে। আমি আশা কৰিছোঁ সেয়া হৈ উঠিব। আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ অসম ফেন্সিং সন্থাৰ কাৰ্যালয়ত এইদৰে বৰ্তমান সময়ত তেখেতসকলে নিজৰ আচবাবসমূহ অন্য স্থানলৈ স্থানান্তৰিত কৰিব বিচাৰিছে, যিহেতু নতুন এটা বিল্ডিং তেখেতসকলে নিজাববীয়াকৈ পুঁজিৰে তেখেতসকলে গঢ়ি তুলিছিলে, কিন্তু প্ৰায় 4-5 বছৰ ভিতৰতে বিল্ডিংটো ভাঙিব লাগিব, যিহেতু প্ৰায় 32 লাখমান টকা খৰচা হোৱা বুলি ইতিমধ্যে অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মা ডাঙৰে ইতিমধ্যে উল্লেখ কৰিছে। যিহেতু আৰু মাজত কেইটামান দিনহে বাকী আছে। আমি দেখুৱাই গৈছোঁ সমগ্ৰ পৰিৱেশ, ভিডিঅ' জাৰ্নেলিষ্ট মনেশ্বৰে দেখুৱাইছে সমগ্ৰ পৰিৱেশ, যিহেতু আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নতুনকৈ সজাই পৰাই তোলা হ'ব। ইতিমধ্যে ঘোষণা কৰা হৈছে 765 কোটি টকাৰে নতুন আৰ জি বৰুৱা প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে সকলোৱে গম পাইছে, আমি দেখুৱাই আছোঁ। যিহেতু বৰ্তমান সময়ত অসম ফেন্সিং সন্থাৰ যিটো কমপ্লেক্স আছে সেইটো বৰ্তমান সময়ত খালী কৰি থকা হৈছে। 25 তাৰিখ যিহেতু ডেডলাইন দিয়া হৈছে আৰু বৰ্তমান সময়ত এটা পৰিৱেশ আমি দেখাই আছোঁ। বৰ্তমান সময়ত উপস্থিত আছে টিংকু কায়স্থ প্ৰশিক্ষক, মানিক বড়ো প্ৰশিক্ষক, লগতে আছে প্ৰশিক্ষক বেম দেৱী, লগতে আছে অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মা ডাঙৰীয়া। তেখেতসকলে বৰ্তমান সময়ত আচবাবসমূহ কিদৰে বা কোন স্থানলৈ স্থানান্তৰিত কৰা হ'ব, এতিয়াও যিহেতু অসম চৰকাৰে বা সৰু সজাইত ক'ত স্থান দিয়া হয় বা কোনখিনি স্থান দিয়া হয় এতিয়ালৈকে ঠিক হোৱা নাই, বা তেখেতসকলে পৰৱৰ্তী সময়ত সেয়া ঠিক কৰিব। গতিকে তেখেতসকল বৰ্তমান সময়ত ক'ত নিব সেইখিনি বিষয়ত আলোচনা কৰি আছে। আমি আৰু এগৰাকী তেখেতৰ মনৰ ভাৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'ব, যিহেতু আপুনি এগৰাকী কোচ হয়, আপুনি প্ৰশিক্ষণ প্ৰদান কৰিছে, অলপ নিশ্চয়কৈ বেয়া লাগিছে মনটো? বেয়াও লাগিছে, যিহেতু বহুত দিনৰ পৰা আমি ইয়াতে প্ৰেক্টিচ কোচিং কৰাই আছোঁ। তো আৰু ভালো লাগিছে যে নতুন এটা বনাব ষ্টেডিয়াম হল, তেতিয়া আৰু মানে ফেচিলিটিছো পাম আমি, সেইকাৰণে ভাল লাগিছে। আৰু আকৌ পুনৰবাৰ আহিব বিচাৰিছোঁ বিপুল শৰ্মা ডাঙৰীয়া ওচৰলৈ। এই আচবাবসমূহ ক'ত নিম বুলি আপোনালোকে ভাবিছে? এতিয়া যিহেতু বহুত আচবাব দেখা পাইছোঁ আপোনালোকৰ। হয়, ইয়াৰে কিছুমান বস্তু মোৰ ঘৰত যাব, কিছুমান বস্তু আমাৰ বিভিন্ন আমাৰ এছ'চিয়েশ্যনৰ মানুহৰ ঘৰতে যাব। আমাৰ দুৰ্গাৰাজ বড়ো ডাঙৰীয়াৰ তাতেও তেখেতৰ জেগা অলপ আছে, তাতেও এনেকৈ যাব। কেইদিনমান অন্তত এনেকৈ থ'ব লাগিব আৰু আমি জেগাটো যেতিয়া যাম পিচ-টিচখিনিতো আমি লৈ যাব লাগিব। যদি আমি সৰু সজাই ক্ৰীড়া প্ৰকল্পত হৈ যায়, আমি পিচ-টিচ এইবিলাক ৰাবাৰ মেট চব তাতে গুচি যাব আৰু ফাৰ্নিচাৰো কিছু অকণমান যাব। বাকীখিনি এনেকৈ মোৰ তাতো অকণমান জেগা আছে, তাতে ৰাখিম। আৰু এজনৰ এনেকৈ ভাইচ প্ৰেচিডেণ্ট এজনৰ ঘৰত এনেকৈ বস্তুবোৰ আমি ৰাখিম, কাৰণ বহুত বস্তু আছে। কাৰো ঘৰত মানে গোটেইখিনি বস্তু থোৱাটো মানে অসুবিধা হয়, ইমান জেগাও নাই। তো এনেকৈ বিভিন্ন ঘৰত এনেকৈ ৰাখিম আৰু বস্তুবোৰ। হয়, আৰু কিছুমান আচবাব আপোনালোকৰ মানে ইউজ কৰিব পৰা অৱস্থাত থাকিবনে খোলাৰ পাছত? থাকিব। আমি ইউজ কৰি ভালকৈ খুলি থৈ দিছোঁ, আপুনি দেখিছে আৰু ধুনীয়াকৈ খুলিছোঁ, আছে এইবোৰ। আৰু আমাৰ পিচ-টিচবিলাকৰ এইবিলাক আমাৰ অলৰেডি বক্স আছে বঢ়িয়া প্লাইবোৰ্ডৰ, ইয়াতে বঢ়িয়াকৈ ভৰাই থৈ দিম। অসম ফেন্সিং সন্থাৰ এগৰাকী সম্পাদক হিচাপে নহয়, এগৰাকী খেলুৱৈ হিচাপে বা এগৰাকী ক্ৰীড়া সংগঠক হিচাপে আৰ জি বৰুৱা ক্ৰীড়া মানে প্ৰকল্পৰ লগত বা নেহেৰু ষ্টেডিয়ামৰ লগত কেনেকুৱা ধৰণৰ মানে স্মৃতি জড়িত হৈ আছে, কিদৰে সুঁৱৰিব আজি তাৰিখত? ইয়াতে মইতো বি বৰুৱা কলেজত পঢ়িছোঁ, তেতিয়াৰ পৰাই আমি ইয়াতে তেতিয়া কলেজতো পঢ়িছিলোঁ, ইয়াতে আহি খেলিছিলোঁ। সেই তেতিয়াৰ দিনৰ পৰাই আমি ভিতৰত আহি ৰানিং কৰিছিলোঁ। মই তেতিয়া মাৰ্চেল আৰ্ট কাৰাটে কৰিছিলোঁ। তেতিয়াৰ দিনৰ পৰা মানে মোৰ স্মৃতি তেতিয়াৰ পৰা জড়িত হৈ আছে। আৰু তাৰপিছত আমি ইয়াতে কাৰাটে কৰিছিলোঁ, তেতিয়াও মোৰ বহুত স্মৃতি আছে। তাৰপিছত আমি যেতিয়া নিজাববীয়াকৈ আমি ফেন্সিংটো আমি ইয়াতে আহিলোঁ 2021 চনত, তেতিয়াৰ পৰাতো গোটেই পূৰা স্মৃতি জড়িত হৈ আছে। আজি খুব দুখ লাগিছে একচুৱেলি, ইমান কষ্ট কৰি বনাইছিলোঁ, ভাঙিব লগা হৈছে, দুখ লাগিছে।
লাগিছে, আনহাতে ভালো লাগিছে হ'ব নতুনকৈ ষ্টেডিয়াম এটা, সেইটো এটা ভাল লাগিছে। কিন্তু উপায় নাই আৰু ভাঙিবতো নতুন লাগিব। ষ্টেডিয়াম হ'লে হয়তো ইয়াতকৈ ডাঙৰ আপোনালোকে স্পেচ পাব নহয় জানো? হয়, হয়তো ইয়াতকৈ ডাঙৰ স্পেচ পাব পাৰোঁ। চাওঁ তাতে কেনেকুৱা ড্ৰয়িং চয়িং কেনেকুৱা কি বনাইছে এইবিলাক জানিব পৰা হোৱা নাই। কিন্তু আমি এনেই আমাক কিমান এৰিয়া লাগে সেইটো দি থৈ দিছিলোঁ আৰু আমাৰ একচুৱেলি জানে আপোনালোকে পিচটিটোৱে আমাৰ 16 মিটাৰ। তো আমাক তাৰ কাৰণে মোটামুটি আমাৰ 20-30 মিটাৰ লেংথটো হ'লে ভাল হয় আৰু বহলটো যদি 10 মিটাৰ 20 মিটাৰমান হয় তেতিয়া ভাল হয়। এতিয়া কেনেকৈ কি বনাব মই সবিশেষ গম পোৱা নাই। হয়, নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম ফেন্সিং সন্থাৰ সন্মানীয় সম্পাদক বিপুল শৰ্মা ডাঙৰীয়া। আমি ভিডিঅ' জাৰ্নেলিষ্ট মনেশই দেখাই আছে সমগ্ৰ পৰিৱেশ, যিহেতু 25 তাৰিখলৈ আৰু বেছি দিন নাই, মাজত কেইটামান দিনহে বাকী আছে আৰু বৰ্তমান সময়ত অসম ফেন্সিং সন্থাৰ বিষয়ববীয়াসকলে লগতে কোচখিনিও উপস্থিত হৈছে। তেখেতসকলে আচবাবসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি দেখুৱাই আছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ আৰু মূলত আছে ভিডিঅ' জাৰ্নেলিষ্ট মনেশই দেখুৱাই আছে সমগ্ৰ পৰিৱেশ। আমি আশা কৰিছোঁ অসমৰ খেলুৱৈসকল বা অসমৰ ফেন্সাৰসকল আগন্তুক সময়ত দুপে আগবাঢ়ি যাওক। এই আশাৰে মই চিন্ময় কুমাৰৰ পৰা বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in